মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে এতিয়াও কমেণ্ট ছেকশ্যনত বা আমাক হোৱাটছআপত মেছেজ কৰি সুধি আছিলে যে কি আমি চাব লাগে বা আমি অলপমান হ'লেও চাই যাব পাৰিম, কি আমাক কৈ দিব লাগে। গতিকে তোমালোকে এবাৰ এনেই চাই যাব পৰা এইকেইটা প্ৰশ্ন। এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি লিহকে কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে ইয়াতে, এইটো প্ৰশ্ন তোমালোকে চাবা, মুখস্থ নকৰিবা, এনেই তোমালোকে কিতাপখনত চাই যাবা, তোমালোকে যাতে পৰীক্ষাত ধুনীয়াকৈ বনাই আনচাৰসমূহ লিখিব পৰা। নেক্সট প্ৰশ্নটো চোৱা, ইণ্টাৰনেটৰ মিঠা অসুবিধাৰ লগতে তিতা অসুবিধাও আছে। এই কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে লিখা। এইটো প্ৰশ্ন তোমালোকে চাবা। বৰ শান্তিত আছোঁ কোনে কি এনেদৰে কৈছে বুজাই লিখা, এইটো চাবা। ছন্দ তোমালোকে চাব পৰা, ছন্দ চাবা, পয়াৰ ছন্দ আৰু দুলৰী ছন্দ তোমালোকে চাবা। নেক্সট মূল ভাৱ কানাইৰ চাতুৰিটো তোমালোকে চাবা। তাৰপিছত এইটো প্ৰশ্ন চাবা, কাজিৰঙালৈ এইটো যাত্ৰা কৰি হ'ব, ঠিক আছে, যাত্ৰা কৰি কি শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে কৈছিল, এইটো প্ৰশ্ন চাবা। এইখিনি আমাৰ পেইড গ্ৰুপত দিয়া আছিলে, তাৰ পৰাই মই তোমালোকক এইখিনি দি দিছোঁ যাতে তোমালোকৰো অলপমান সুবিধা হয়। নেক্সট এইটো চাবা, কাজিৰঙা তেওঁৰ দলৰ বাবে চলোৱা খনন কাৰ্যত বা খনন কামত মাডলগিং আহিলাসমূহৰ ভূমিকা কি? এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। মোগল সম্ৰাট বাবৰৰ দিনত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ ধাৰাটি কেনে আছিল? এইটো প্ৰশ্ন চাবা। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি? এইটো প্ৰশ্ন তোমালোকে চাবা, ঠিক আছে। এইকেইটা প্ৰশ্ন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে এইটো কুৱেশ্যন চাবা, এশগৰাকী ব্যক্তিয়ে নিজ নিজ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি দেশ বতৰা কঢ়িয়াই আনে, অৰুণিমা সিনহা জীৱনৰ আধাৰত এইটো বুজাই লিখা, এইটো ইম্পৰ্টেণ্ট হয়। মোৰ এই চেইনডাল কেৱল এডাল চেইন নহয়, মায়ে দিয়া আশীৰ্বাদ কোনে কাক প্ৰসংগত কৈছিল? এইটো প্ৰশ্ন চাবা। আৰু তোমালোকক যদি উত্তৰখিনি লাগে আমাৰ হোৱাটছএপ চেনেলত জইন কৰি লোৱা, ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে, তাত জইন কৰিলে তোমালোকে ইয়াৰ আনচাৰখিনি তোমালোকে পাবা, ঠিক আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন কৰা নাই, জইন কৰি লোৱা, একেবাৰে ফ্ৰী হয়। লিংক তোমালোকে ডেছক্ৰিপশ্যনতে পাবা। নেক্সট প্ৰশ্নটো আছিল, নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? নেক্সট কুৱেশ্যন আছিল, মহীচন্দ্ৰ মিৰি কোন আছিল? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? এইটো কুৱেশ্যনো বহুত বেছিয়ে ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে। নেক্সট প্ৰশ্নটো আছিল, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলায়? লিখা। তাৰ পিছৰ প্ৰশ্নটো আছিল, ভাইৰাছে কম্পিউটাৰ অৰ্থাৎ কেনেদৰে বিজুতি ঘটাব পাৰে? নেক্সট জিকিৰৰ বিষয়ে চমুকৈ তোমালোকে চাই যাবা, পৰীক্ষাত দিব পাৰে। বৰ্গীতৰ লক্ষণ চাবা, পৰীক্ষাত অহাৰ চান্স থাকে। মাধৱদেৱৰ ৰচনাৰ যে কেইটা ভাগ কৰা হৈছে আৰু কি? এইটো কুৱেশ্যন তোমালোকে চাবা। নেক্সট তোমালোকে চাবা, সফল উদ্যোগী হ'বলৈ কিয় কঠিন? ভাৰতীয় সংস্কৃতি এক বিৰত সমন্বয়ৰ বস্তু, পাঠৰ আধাৰত বুজাই লিখা, এইটো কুৱেশ্যনো চাবা। তাৰপিছত চাবা তোমালোকে প্ৰশস্তি কবিতাৰ সাৰাংশ বা মূলভাৱ লিখা। প্ৰশস্তি কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? এইটো প্ৰশ্ন চাবা। নেক্সট তোমালোকে চাবা, মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দী আৰু কেনেদৰে প্ৰতিফলিত হৈছে লিখা। নেক্সট এইটো কুৱেশ্যন চাবা, হেৰুৱা অচিনাকি মানুহজন কোনে কাক কিয় এনেদৰে কৈছিল? বুজাই লিখা। তাৰপিছত তোমালোকে চাবা এইটো প্ৰশ্ন, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই, বিশ্বসভাত ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? আৰু শেষত তোমালোকে এইটো প্ৰশ্ন চাই যাব পৰা, তথাপি তোহাক দেখন্তে দৰত উৰি যায় মোৰ জীও, কাক দেখি কাৰ ভয়ত জীও উৰি যায় বুজাই লিখা, ঠিক আছে। এইকেইটা প্ৰশ্ন চাবা। উত্তৰখিনি তোমালোকে আমাৰ হোৱাটছএপ চেনেলত পাবা, যদিহে তোমালোক লাগে তোমালোকে জইন কৰি ল'ব পৰা, একেবাৰে ফ্ৰী হয়, ঠিক আছে। এইকেইটা কুৱেশ্যনখিনি তোমালোকে মুখস্থ নকৰিবা এতিয়া, যদি এতিয়ালৈকে মুখস্থ কৰা নাই তোমালোকে আৰু আজি মুখস্থ নকৰিবা। আজি তোমালোকে এনেই অলপমান কিতাপখন ভালদৰে চালে তোমালোকৰ অলপ মনত ৰ'ব, সেইখিনিৰ পৰাই তোমালোকে ধুনীয়াকৈ অসমীয়াৰ যিহেতু কালি পৰীক্ষা আছে, ধুনীয়াকৈ বনাই তোমালোকে লিখিব পাৰিবা। ভিডিঅ' চাই যদি ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।